নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো নতুন সাবস্ক্ৰাইবাৰ সকলে এই ওয়াৰ্নিংটো পঢ়ি ল'ব আৰু তাৰ পিছত জব সমূহ এপ্লাই কৰিব আৰু আজিৰ ভ্যাকেন্সি ডিসকাস কৰিছো আজিৰ ভ্যাকেন্সি কিনি প্ৰথম ভ্যাকেন্সি ৰেপুটেড হস্পিটেল ডিব্ৰুগড়ৰ পৰা আহিছে ভ্যাকেন্সি হৈছে ল্যাবৰেটৰী এসিস্ট্যান্ট কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্সত আৰু কম্পিউটাৰ নলেজ যদি আছে তেতিয়া হলে প্ৰিফাৰেন্স দিব স্যালাৰি নেগোশিয়েবল হ'ব ইন্টাৰেস্টেড হলে ইয়াতে বায়োডাটা পঠাই দিব WhatsApp নম্বৰ দিয়া আছে আৰু লাষ্ট ডেট হ'ব ইয়াৰে 15 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো বেভাৰেজ বৰুণ বেভাৰেজ লিমিটেড এটো ওয়াইন কোম্পানী হয় ভ্যাকেন্সি is a sales representative qualification minimum high secondary pass হ'ব লাগিব লগতে স্মাৰ্টফোন আৰু নিজৰ বাইক নহলে স্কুটি লাগিব এজ হ'ব লাগিব 21 বছৰৰ বেছি হ'ব লাগিব আৰু দৰমহা আপোনালোকৰ 14000 লগতে টিএ দিয়ে পাব পিএফএস আৰু ইনসেন্টিভ পাব ইন্টাৰেস্টেড হলে ইয়াতে মেইল দুটা দিয়া আছে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব 16 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো গাইনোলজিক্যাল ক্লিনিকৰ পৰা আহিছে কেয়াৰটেকাৰৰ ভ্যাকেন্সি ফিমেলৰ কাৰণে হয় কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস হলে এপ্লাই কৰিব পাৰে লোকেশন হ'ব আপোনালোকৰ বেলতলা তিনিআলি গুৱাহাটী এজ লিমিট 25 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব দৰমহা আপোনালোকৰ 10000 পাৰ মান দিয়া হ'ব আৰু বছৰি আপোনালোকৰ স্যালাৰি ইনক্ৰিমেন্ট হ'ব 500 টকাকৈ দৰমহা বঢ়াই দিব আৰু আপোনালোকৰ ডিউটি টাইমটো ৰাতিপুৱা 10:30 বজাৰ পৰা 2:30 বজালৈকে কৰিব লাগিব আৰু 5:30 ৰ পৰা 7:30 লৈকে ডিউটি কৰিব লাগিব যদি ইন্টাৰেস্টেড হয় তেতিয়া এই নম্বৰটো যোগাযোগ কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 15 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো এনজিওৰ পৰা আহিছে গুৱাহাটী ইয়াত আপোনালোকৰ সিডিও আৰু ফিল্ড এক্সিকিউটিভৰ ভ্যাকেন্সি হয় এলিজিবিলিটি গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ফিমেল ক্যান্ডিডেটক প্ৰিফাৰেন্স দিব স্যালাৰি নেগোশিয়েবল হ'ব যদি ইন্টাৰেস্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 17 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো অমন ফাউণ্ডেশ্যনৰ পৰা আহিছে ভ্যাকেন্সি is a resource mobilizer location কলগেছিয়া হ'ব qualification bachelor degree কৰা হ'ব লাগিব social work rural development or related discipline minimum 1 to 2 years of experience লাগিব আৰু proficient হ'ব লাগিব local language আৰু working knowledge of English is desirable আৰু আপোনালোকৰ travel কৰিব লাগিব ইয়াত দিয়া আছে দৰমহা আপোনালোকৰ 12 ৰ পৰা 15000 ৰ ভিতৰত পাব আৰু পিছৰ ভ্যাকেন্সি একাউন্টেন্টৰ ভ্যাকেন্সি লোকেশন কলগেছিয়া হ'ব কোৱালিফিকেশন বিকম পাস হ'ব লাগিব একাউন্টছত বিকম পাস কৰা হ'ব লাগিব আৰু ৰিলেভেন্ট ওয়ার্ক এক্সপেৰিয়েন্স লাগিব লগতে টেলি আৰু টেলি সফটওয়্যাৰ জানিব লাগিব এমএস এক্সেল জানিব লাগিব ইয়াতো দৰমহা আপোনালোকৰ 12 ৰ পৰা 15000 পাব যদি ইন্টাৰেস্টেড হয় ইয়াতে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দুটা দিয়া আছে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 25 এপ্ৰিল হ'ব পিছৰ ভ্যাকেন্সি সিমেন্ট ম্যানুফ্যাকচাৰিং ইন্ডাস্ট্ৰি পৰা আছে ইলেক্ট্ৰিচিয়ানৰ ভ্যাকেন্সি আইটিআই পাস কৰা হ'ব লাগিব এক্সপেৰিয়েন্স 2 to 4 ইয়াৰ্ছৰ হ'ব লাগিব লোকেশন আপোনালোকৰ মেঘালয় হ'ব যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰে কোনোবাই ইমেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 18 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো ফ্লেক্সিবল পেকেজিং কোম্পানী এটো কোনো প্লেসমেন্ট সার্ভিস বা কনসালটেন্সি সার্ভিসৰ পেকেজিং কোম্পানীৰ নহয় এটো বেলেগ হয় ভ্যাকেন্সি আছে একাউন্টস এক্সিকিউটিভ বিকম এমকম লগতে 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু জিএসটি আৰু টেলি আৰু এমএস এক্সেলৰ কাম জানিব লাগিব লোকেশন হ'ব নৰ্থ গুৱাহাটী আসাম ইন্টাৰেস্টেড হলে ইয়াত মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 16 এপ্ৰিল ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে এইবোৰ ফ্ৰী হয় পিছৰ ভ্যাকেন্সিটো এসডিবি ফাইনান্সিয়াল সার্ভিসৰ পৰা আছে কালেকশন ম্যানেজাৰ লোকেশন হ'ব লখিমপুৰ আৰু তেজপুৰ স্যালাৰি আপোনালোকৰ মাৰ্কেট ষ্টেণ্ডাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হ'ব আৰু এটো লোন ডিপাৰ্টমেন্টৰ হয় ইন্টাৰেস্টেড হলে এই পইণ্ট বিলাক পঢ়ি চাব এবাৰ পঢ়ি চাই ইমেইলটো বায়োডাটা পঠিয়াব এটো মেইল দিয়া আছে লাষ্ট ডেট হ'ব 16 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো চাৰ্টাৰ্ড একাউন্টেন্ট অফিচৰ পৰা আহিছে এক্সিকিউটিভৰ ভ্যাকেন্সি বিকম পাস কৰা হ'ব লাগিব লোকেশন হ'ব চানমাৰী গুৱাহাটী স্যালাৰি নেগোশিয়েবল হ'ব যদি ইন্টাৰেস্টেড হয় তেতিয়া হলে নিজৰ সিভি খন মানে বায়োডাটাখন ফোন নম্বৰ ফটোগ্ৰাফ আৰু এক্সপেক্টেড স্যালাৰি কিমান বিচাৰে এইটো মেইলত পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰ 16 এপ্ৰিল এখিনি আছিল ভ্যাকেন্সি আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ